এয়া আকাশবাণী গুৱাহাটী সমূহ শ্ৰোতালৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাই সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমগ্ৰ ৰাজ্যজুৰি কোভিড বিধি মানি শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী পালন, ৰাজ্যৰ বিভিন্ন অঞ্চলত ঢাক ঢোলৰ শব্দ, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ পবিত্ৰ পৰিৱেশত মুখৰিত হৈ পৰা দুৰ্গা মণ্ডপসমূহত পূজা অৰ্চনা, মহাষ্টমী উপলক্ষে ধুবুৰীৰ মা মহাময়া মন্দিৰত পূজা অৰ্চনা কৰি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ জনসাধাৰণৰ মংগল কামনা, উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহা অষ্টমী উপলক্ষে দেশবাসীলৈ ওলগ, প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় বহুমুখী যোগাযোগ পৰিকল্পনাই একবিংশ শতিকাৰ ভাৰতবৰ্ষৰ বহুমুখী যোগাযোগ আৰু নতুন প্ৰজন্মৰ বুনিয়াদী সা সুবিধাক গতি প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। আৰু শ্বাৰজাহত আজি সন্ধিয়া 7:30 বজাত IPLৰ কোৱালিফায়াৰ 2ত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি। ভাৰত কোভিড ছিটা প্ৰদান অভিযানৰ অধীনত 100 কোটি পালি প্ৰদানৰ লক্ষ্যত উপনীত হ'বলৈ ওলাইছে। এই উপলক্ষে আকাশবাণীয়ে এয়া সম্ভৱ কৰি তোলা সকলো জনসাধাৰণ, চিকিৎসক, নাৰ্ছ আৰু অন্যান্যসকললৈ অভিবাদন জনাইছো। একে সময়তে আমি শ্ৰোতাসকলক COVID-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো। আমি শ্ৰোতাসকলক শীঘ্ৰেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আৰু আনকো প্ৰতিষেধক গ্ৰহণ কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো। উৎসৱৰ এই বতৰত 3টা সহজ পদক্ষেপ মানি চলিবলৈও আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011239780046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। প্ৰথমে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ আজিৰ প্ৰশ্নটো শ্ৰোতাসকললৈ আগবঢ়াইছো। প্ৰশ্নটো হ'ল শ্বহীদ কনকলতাৰ জীৱন আধাৰিত পূৰব কি আৱাজ নামৰ চলচ্চিত্ৰখনৰ পৰিচালক কোন? শ্ৰোতাসকলে আজি নিশা 8 বজাৰ পূৰ্বে SMS বা হোৱাটছআপ যোগে উত্তৰটো 971668096 নম্বৰলৈ পঠিয়াব পাৰিব। শুদ্ধ উত্তৰ আৰু বিজয়ী প্ৰতিযোগীৰ নাম কাইলৈ পুৱাৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। এতিয়া শুনক বিতং বাতৰি। শাৰদীয় দুৰ্গা পূজাৰ আজি মহা অষ্টমী। মহাগৌৰীৰূপী দেৱীৰ আৰাধনাৰ বাবে ৰাজ্যজুৰি আজি সকলো পূজা মণ্ডপতে পুৱাৰে পৰা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হয়। কোভিড পৰিস্থিতিৰ মাজতো সকলো চৰকাৰী নিৰ্দেশনা মানি আয়োজন কৰা পূজাত আজিও ঢাক ঢোলৰ শব্দ, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ দীপ নৈবেদ্যৰে পবিত্ৰ পৰিৱেশৰ সৃষ্টি হয়। কোভিড বিধি মানি এইবাৰ পূজাত কোনো ধৰণৰ প্ৰদৰ্শনী বা জাকজমকীয়া সাজসজ্জা কৰা হোৱা নাই যদিও দুৰ্গতি নাশিনী দুৰ্গাৰ অৰ্চনা কৰি নিজৰ লগতে সকলোৰে অপায় অমংগল নাশ কৰাৰ কামনা কৰি ভক্তসকলে আজি আশীষ লোৱাৰ বাবে পূজা মণ্ডপত উপস্থিত হোৱা পৰিলক্ষিত হয়। আজি অষ্টমীৰ পূজাভাগ সম্পন্ন হোৱাৰ পাছতে কাইলৈ সিদ্ধিদাত্ৰীৰূপী দেৱী দুৰ্গাৰ পূজা কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইতিহাস প্ৰসিদ্ধ দেৱালয় আৰু পূজা মণ্ডপসমূহত আজি পুৱাৰে পৰা অষ্টমী পূজাৰ বাবে ভক্তসকল সমবেত হোৱা দেখা যায়। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি মহাষ্টমী উপলক্ষে ধুবুৰী জিলাৰ বগৰীবাৰীৰ শক্তিপীঠ মা মহামায়া মন্দিৰত উপস্থিত হৈ পূজা আগবঢ়োৱাৰ লগতে ধুবুৰীবাসী ৰাইজক শাৰদীয় পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে। উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ত আজি বিহিত পৰম্পৰা অনুসৰি পূজা অৰ্চনা কৰা হয়। নলবাৰী জিলাৰ শতাধিক পূজাস্থলীত এইবাৰ কোভিডৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰা হয়। আজি মহাষ্টমীৰ পুৱাতে মহিলাসকলে শৰাই আগবঢ়াই দেৱী দুৰ্গাৰ চৰণত সেৱা লয়। ইপিনে শিৱসাগৰ জিলাতো দুৰ্গা পূজা উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। ঐতিহাসিক দেৱী দৌলত আজি অষ্টমী উপলক্ষে সুন্দৰ পৰিৱেশে বিৰাজ কৰে। উল্লেখযোগ্য যে এই দৌলত প্ৰতিষ্ঠা কালৰে পৰাই থকা সম্প্ৰীতিৰ পৰম্পৰা অনুসৰি পূজাৰ নৈবেদ্যৰ এটা অংশ মুছলমান দৌলা পৰিয়াললৈ আগবঢ়োৱা হয়। ইপিনে অসমৰ শক্তিপীঠসমূহৰ অন্যতম জিলাখনৰ দিখৌমুখ দেওঘৰীয়া গাঁৱত থকা ৰামখাপীঠ দেৱালয়ত আজি বহুলোকে আহি পূজা অৰ্চনা কৰে। এই দেৱালয়ত প্ৰতিমাৰ পৰিৱৰ্তে বিগ্ৰহৰ পূজা কৰা হয়। উল্লেখযোগ্য যে বুৰঞ্জীত উল্লেখিত তথ্য অনুসৰি আহোম স্বৰ্গদেউ লক্ষ্মী সিংহই ব্ৰহ্মপুত্ৰত বিলীন হোৱাৰ পাছত উদ্ধাৰ কৰি এই দেৱালয় পুনৰ প্ৰতিষ্ঠা কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে ইতিহাস প্ৰসিদ্ধ মালিনী থান, চিলাপথাৰৰ তাম্ৰেশ্বৰী মন্দিৰ আৰু হাৰহি দেৱালয়ত যথাবিহিত পৰম্পৰা অনুসৰি আজি মহাষ্টমী পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ প্ৰায় 80খন পূজা মণ্ডপত আজি ভক্তসকলে দেৱীৰ আশীষ লয়। BTRৰ মুৰব্বী প্ৰমোদ বড়োৱে আজি কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ দেৱী দুৰ্গালৈ সেৱা আগবঢ়ায়।
বজালী জিলাৰ বাঘমাৰাত আজি শাৰদীয় দুৰ্গোৎসৱৰ অষ্টমীৰ সৈতে সংগতি ৰাখি বাঘমাৰা আঞ্চলিক দুৰ্গা পূজা মহোৎসৱ সমিতিৰ উদ্যোগত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইপিনে বাক্সা জিলাৰ শ্ৰী শ্ৰী কুজি দেৱৰ দেৱালয়, ৰূপহী আঞ্চলিক পূজা মহোৎসৱ, শ্ৰীপুৰ দেৱালয়, দুমনি, বাগানপাৰা, নিকাচি, তামুলপুৰ, গোৰেশ্বৰ, আনন্দ বজাৰকে ধৰি ৮২খন দুৰ্গা পূজা মণ্ডপত আজি অষ্টমীৰ পূজাভাগ অনুষ্ঠিত হয়। একেদৰে ৰাজ্যৰ প্ৰাচীন দুৰ্গা পূজাসমূহৰ ভিতৰত অন্যতম ৰঙিয়াৰ জয়ন্তী কালী মন্দিৰৰ ২৫২ বছৰ পুৰণি দুৰ্গা পূজাভাগ এইবাৰো পৰম্পৰা অনুযায়ী সম্পন্ন কৰা হৈছে। গোৱালপাৰা জিলাৰ জয়ভূম কামাখ্যাবাৰী পীঠস্থানত সমন্বয়ৰ দৃষ্টান্ত গ্ৰহণ কৰি দুৰ্গা পূজা উদযাপন কৰা হৈছে। ইছলামধৰ্মী লোকৰ বসতি প্ৰধান সোণাৰী অঞ্চলটোত ইছলামধৰ্মী লোকৰ সহযোগত প্ৰতিবছৰে দুৰ্গা পূজাৰ আয়োজন কৰা হয়। ইপিনে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীৰ ৪২খন মণ্ডপত কোভিড বিধি মানি এইবাৰো পূজা পালন কৰা হৈছে। শক্তিপীঠ কামাখ্যা ধাম, নলবাৰীৰ বিল্লেশ্বৰ দেৱালয়ৰ লগতে কেইবাখনো প্ৰাচীন দেৱালয়ত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা ৯ দিনীয়াকৈ দুৰ্গোৎসৱ উদযাপিত হৈছে। উল্লেখযোগ্য যে এইবাৰ পূজা মণ্ডপসমূহত মেলা প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হোৱা নাই। তদুপৰি পূজা মণ্ডপৰ পূজাৰী, সমিতিৰ সকলো বিষয়ববীয়াৰ উপৰি ভক্তসকলকো কমেও এপালি কোভিড প্ৰতিষেধক গ্ৰহণ কৰি আৰু মাস্ক পৰিধান কৰি পূজা মণ্ডপলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে। জিলা উপায়ুক্তসকলৰ নেতৃত্বত ফ্লাইং স্কোৱাডে পূজাস্থলীলৈ অহা লোকসকলক কোভিড বিধি মানি চলিছে নে নাই সেয়া নিৰীক্ষণ কৰি আছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে পূজাৰ সময়ছোৱাত নিৰাপত্তা ব্যৱস্থা অক্ষুণ্ণ কৰাৰ বাবে প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নিশা ১০ বজাৰ লগে লগে সকলো পূজা মণ্ডপৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছে। পৰহিলৈ বিজয়াৰ দিনাও সকলো কোভিড বিধি মানি অতি কম সংখ্যক ভক্তইহে নিৰ্দিষ্ট স্থানত সামাজিক দূৰত্ব মানি দেৱী বিসৰ্জনত অংশ ল'ব পাৰিব বুলি প্ৰশাসনে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে মহা অষ্টমী পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা ভক্তসকলে পূজা মণ্ডপত গোট খাই দুৰ্গা দেৱীৰ শ্ৰীচৰণত পুষ্পাঞ্জলি যচা পৰিলক্ষিত হয়। উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহা অষ্টমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। উপ ৰাষ্ট্ৰপতি শ্ৰীনাইডুৱে নিজৰ বাৰ্তাত কয় যে এই উৎসৱ ভাৰতীয় সংস্কৃতিত মহিলাসকলক প্ৰদান কৰা সন্মানৰ প্ৰতীক। এনেধৰণৰ আদৰ্শ সদায় জনসাধাৰণৰ পথ প্ৰদৰ্শক হোৱা উচিত বুলি উপ ৰাষ্ট্ৰপতিয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে দিয়া বাৰ্তাত দেৱী দুৰ্গাৰ আশীষে সমাজলৈ আনন্দ আৰু সুখ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। বিশ্ব ডাক দিৱস আৰু আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি নগাঁও ডাক বিভাগেও আজি আনচাং হিৰোজ শীৰ্ষক ডাক দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰে। নগাঁও জিলাৰ বৰহমপুৰত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানত ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত দেশৰ বাবে প্ৰাণাহুতি দিয়া ভোগেশ্বৰী ফুকননী আৰু মুক্তিযুঁজাৰু দুৰ্গেশ্বৰ শৰ্মাৰ নামত দুটা ফটো সম্বলিত ডাক টিকট মুকলি কৰা হয়। এই ডাক টিকট মুকলিৰ জৰিয়তে ডাক বিভাগে দুয়োগৰাকী স্বাধীনতা সেনানীলৈ বিৰল সন্মান প্ৰদান কৰিলে। অনুষ্ঠানত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত আছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘ হাজো জিলা শাখা আৰু লক্ষ্মীকান্ত আটৈ আঞ্চলিক শাখাৰ উদ্যোগত তথা শৰণীয়া প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত অহা ১৬ আৰু ১৭ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে শৰণীয়াৰ জিলা শাখা নামঘৰ প্ৰাংগণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হ'ব। পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ, শংকৰী সংস্কৃতিৰ প্ৰদৰ্শন, মুকলি সভাকে ধৰি কাৰ্যসূচীসমূহত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰীয় পৰিকল্পনাৰে বৰ্তমানৰ ২১ শতিকাত দেশক বহুমুখী আৰ্হিৰে গতি শক্তি যোগান ধৰিব। প্ৰধানমন্ত্ৰীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় বহুমুখী যোগাযোগ পৰিকল্পনা, প্ৰধানমন্ত্ৰী গতি শক্তি আৰু নতুন প্ৰদৰ্শনী ক্ষেত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী গতি শক্তি পৰিকল্পনাৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়া আৰু ব্যৱস্থা গ্ৰহণকাৰীসকল আৰু উদ্যোগীসমূহক একত্ৰিত কৰাৰ লগতে পৰিবহণৰ আন্তঃ যোগাযোগ সাধন কৰিব পৰা যাব। অনুষ্ঠানত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে নিজৰ ভাষণত কয় যে ভাৰতে ক্ষীপ্ৰতাৰে উন্নতিৰ দিশে গতি কৰিছে আৰু ৰাষ্ট্ৰীয় সৰ্বাত্মক পৰিকল্পনা প্ৰধানমন্ত্ৰী গতি শক্তি শ্ৰী মোদীৰ দূৰদৰ্শিতাৰ উৎকৃষ্ট উদাহৰণ। তেওঁ কয় যে এই দূৰদৰ্শী সৰ্বাত্মক পৰিকল্পনাই দেশত আন্তঃগাঁথনি উপলব্ধতাৰ বিষয়ে অৱগত কৰাব। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই পৰিকল্পনা সকলো মন্ত্ৰালয়, ৰাজ্য চৰকাৰসমূহ তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতমালা, সাগৰমালা, আভ্যন্তৰীণ জলপথ, বন্দৰ আৰু উড়ানৰ লেখীয়া বিভিন্ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহক এই পৰিকল্পনাত সামৰি লোৱা হ'ব। বস্ত্ৰ গোট, ভেষজ গোট,
প্ৰতিৰক্ষা কৰিডৰ ঔদ্যোগিক কৰিডৰ আৰু কৃষি মণ্ডলৰ দৰে অৰ্থনৈতিক মণ্ডলসমূহক এই পৰিকল্পনাত চামিল কৰা হ'ব যাতে যোগাযোগ ব্যৱস্থা উন্নত কৰিব পৰা যায় আৰু ভাৰতীয় ব্যৱসায়ীসকলক অধিক প্ৰতিযোগিতামুখী কৰি তুলিব পৰা যায়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কাইলৈ আমেৰিকাৰ বিত্ত সচিব জেনেট য়েলেনক ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় সহযোগিতা বৈঠক সন্দৰ্ভত সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণ সম্প্ৰতি সপ্তাহজোৰা ভ্ৰমণসূচীৰে আমেৰিকাত আছে। বিত্তমন্ত্ৰীগৰাকীয়ে G20 বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰিও আমেৰিকা ভাৰত বাণিজ্য পৰিষদ আৰু CII আয়োজন কৰা আন এখন বৈঠকত বিনিয়োগকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ কথা। জেনেট য়েলেনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰিও ভাৰতৰ বিত্ত মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। আমেৰিকা বিত্ত বিভাগে কয় যে এই বৈঠকখন ভাৰত আমেৰিকাৰ সম্পৰ্কৰ শেহতীয়া স্থিতিৰ ওপৰত ভিত্তি কৰি আয়োজন কৰা হৈছে। এই বৈঠকখনত মহামাৰী কবলৰ পৰা বিশ্বৰ অৰ্থনীতি উদ্ধাৰ কৰা বিত্তীয় নিয়ন্ত্ৰণ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰে যে বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কোভিড প্ৰতিষেধকৰ 97,79,00,000 অধিক পালি প্ৰেৰণ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ওচৰত এতিয়াও 8,43,00,000ৰো অধিক প্ৰতিষেধক মজুত আছে। ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে চৰকাৰে বিনামূলীয়াকৈ কোভিড প্ৰতিষেধক যোগান ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সহায় কৰি আহিছে। সাৰ্বজনীন কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰে দেশত উৎপাদিত মুঠ প্ৰতিষেধকৰ 75% ক্ৰয় কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ বিনামূলীয়া যোগান ধৰি আহিছে। দেশত বৰ্তমানলৈকে ৰাষ্ট্ৰজোৰা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত 96,43,00,000ৰো অধিক পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি 50,63,000ৰো অধিক পালি দিয়া হয়। দেশত যোৱা 24 ঘণ্টাত 15,823 গৰাকী লোকৰ দেশত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ভাৰতৰ মুঠ সংক্ৰমিত লোকৰ সংখ্যা 2,07,653 আৰু সংক্ৰমিত এই লোকৰ সংখ্যা বিগত 214 দিনৰ ভিতৰত আটাইতকৈ কম। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা 24 ঘণ্টাত 22,844 গৰাকী কোভিড ৰোগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যা 3,33,42,901 হৈছে। সেই অনুসাৰে আৰোগ্যৰ হাৰ যোৱা বছৰৰ মাৰ্চৰ পাছত প্ৰথমবাৰৰ বাবে 98.06% বৃদ্ধি পাইছে। ইপিনে দৈনিক সংক্ৰমণৰ হাৰ 1.19 আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ 1.46% অৱনমিত হৈছে। দৈনিক সংক্ৰমণৰ হাৰ যোৱা 44 দিন ধৰি 3%ৰ তলত আছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কালি দেশৰ বিভিন্ন পৰীক্ষাগাৰত 13,25,000ৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে। ইয়াকে ধৰি দেশত এই পৰ্যন্ত কৰা পৰীক্ষাৰ সংখ্যাই 58,63,00,000 অতিক্ৰম কৰিছে। অসম আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ সময়তে বৰমাত কালি সন্ধিয়া এখন যাত্ৰীবাহী বাছৰ পৰা নিচাজাতীয় কেপচুল উদ্ধাৰ কৰে। এই সংক্ৰান্তত 3জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী যাত্ৰীবাহী বাছ এখনত বৰপেটাৰ ছাইদুল ইছলাম নামৰ লোক এজনে 52 পেকেট নিচাজাতীয় কেপচুল লৈ গৈছিল। আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা নিচাজাতীয় দ্ৰব্যৰ লগতে নকল 200 টকীয়া নোটৰ 20,000 টকা জব্দ কৰে। ছাইদুলৰ পৰা পোৱা তথ্য অনুসৰি আজি পুৱতি নিশা বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষী দলে অভিযান চলাই গুৱাহাটীৰ পৰা আবু তাহেব পৰমানিক আৰু ৰছিদ আহমেদ নামৰ 2জন লোকৰ গ্ৰেপ্তাৰ কৰি বৰমা থানালৈ লৈ যায়। কাৰ্বি সাহিত্য সভাৰ সভাপতি হিথিনাথ ৰংপিৰ আজি পুৱাৰ ৰক্তচাপজনিত ৰোগত ডিফুৰ নিজ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 60 বছৰ। শ্বাৰজাহত আজি সন্ধিয়া 7:30 বজাত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱালিফায়াৰ 2ত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। কোৱালিফায়াৰ 2ত জয় হোৱা দলটো অহা শুকুৰবাৰে ডুবাইত হ'বলগীয়া ফাইনেলত চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। চেন্নাই ছুপাৰ কিংছে ইতিমধ্যে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে এইবাৰকে ধৰি মুঠ 9 বাৰ IPLৰ ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ ৰাজ্যজুৰি কোভিডৰ বিধি মানি শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী পূজা পালন। ৰাজ্যৰ বিভিন্ন অঞ্চলত ঢাক ঢোলৰ শব্দ, পুৰোহিতৰ মন্ত্ৰৰ উচ্চাৰণৰ পবিত্ৰ পৰিৱেশত মুখৰিত হৈ পৰা দুৰ্গা মণ্ডপসমূহত পূজা অৰ্চনা।
মহা অষ্টমী উপলক্ষে ধুবুৰী মা মহামায়া মন্দিৰত পূজা অৰ্চনা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ জনসাধাৰণৰ মংগল কামনা উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহা অষ্টমী উপলক্ষে দেশবাসীলৈ ওলগ আৰু শ্বাৰজাহত আজি সন্ধিয়া 7:30 বজাত IPLৰ কোৱালিফায়াৰ 2ত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ মুখামুখি আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ